আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ঘৰৰে অনুষ্ঠান কি ক'ম কি নক'ম লাগছি ভয়ো লাগছি ভালো লাগছি ইমান ধুনীয়া এটা অনুষ্ঠান আহিলোঁ নিজৰে অনুষ্ঠান আমাৰ গোটেই ল'ৰাকেইটা ঘৰৰে তাৰমানে মোক দেখিলে এবাৰ দিছিল বিশ্বদা হাত সুৰেন্দ্ৰ হাত লগতে আমাৰ এতিয়া নীলপল্লা হাত আছেই গতিকে মই দুয়োটা কইনাকে লৈ আহিছোঁ কাৰণ প্ৰফুল্ল নগৰখন নিজৰে কিবা কবিনে নকোৱা এতিয়া কি কোৱা লাগছে ইফালে ক'ৰবাত যাবা খোজা আকৌ ইফালে নমস্কাৰ আচলতে এইটো ঘৰৰে অনুষ্ঠান আৰু গেৰিমাৰীত আগতে মই বহুত বেছি আহিছিলোঁ কাৰণ ওচৰতে থকা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত মই পঢ়িছিলোঁ অংকুৰৰ পৰা ক্লাছ 10লৈ গতিকে এই গোটেই ঠাইখিনি মোৰ ঘৰৰ নিচিনা আৰু চিনি পোৱা নাছিল এতিয়া চিনি পাই নহয়েই তেতিয়া সৰু আছিলি তেতিয়া কোন ক'ত আছে ইমান টাউনখন কেনেকৈ গম পাব এতিয়া মানে বহুত দিনৰ মূৰত আহি আপোনালোক সকলোকে লগ পাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু ইমান সুন্দৰ এটি অনুষ্ঠান আপোনালোকে ইমান সুন্দৰকৈ উপভোগ কৰি আছে দেখি নথৈ আনন্দিত হৈছোঁ আৰু পলমকৈ হ'লেও ভাঙা টিভিৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহু ভালে ভালে গ'লনে আপোনালোকৰ নাই বেয়া বেয়া গৈছে চব কান্দি কাটি উভাৰ ভাৰ আৰু এই অনুষ্ঠানটো আপোনালোকৰ অনুষ্ঠান আমাৰ অনুষ্ঠান নহয় গতিকে উপভোগ কৰক কাৰণ এই অনুষ্ঠানটো এই বছৰ হৈছে আকৌ অহা বছৰহে হ'ব গতিকে যিমান পাৰে অনুষ্ঠানটিত উপস্থিত থাকক উপভোগ কৰক তাৰেই কামনা কৰিছোঁ আমাৰ বহু কথা ক'বাই নাথাকে একেবাৰে মাইক্ৰফোন বাটেদি বাজি থাকা দেখছনে আমাৰ ভুজিয়া যি কাজিয়া কৰি থাকে চিৰিয়েলত এইটো দেখছাহে আগে পৰা সমান টাটা কোম্পানী নানো গাড়ীখন আকৌ অহাৰ লগে লগে বিশ্বই আকৌ তাৰ টিং মাৰি আছে ভিটি উঠা আমাৰ বিশ্বদাও কোনো নহয় দুটা কইনা লৈ আহিবি বুলি কৈছি মই কৈছোঁ লৈ নাযাওঁ ৰ'ব সিহঁতে বিজাই কাজিয়া কৰিবি সেইকাৰণে ঋতুদাও আহি আছে দাদাহঁতো আছেই আহিলোঁ দুটাকে লৈ পেলাই এতিয়া কাজিয়া নকবি দেই এখন গণ্যমান্য অনুষ্ঠান প্ৰফুল্ল নগৰ গেৰিমাৰী বুলি ক'লে অসমে গম পায় সেইকাৰণে মই আপোনাক কৈছোঁ ইমান ধুনীয়া অনুষ্ঠান ইমান ধুনীয়াকৈ ৰাইজে উপভোগ কৰি আছে আপুনি